আমাৰ ফাৰ্ষ্ট ডে নাইট কেম্পিং হবলৈ গৈ আছে আৰু এই ফাৰ্ষ্ট ডে নাইট কেম্পিং টু এনেকুৱা এটা জাগাত হ'ব যদি কি হয় ঘৰ তই আমাৰ ৰিক্স ল'ব লাগিব কিন্তু ঘৰখন নতুনকে প্ৰব্লেম কি হয় তই হাংতা নাই অলপমান আগত বাওঁফালে মোৰ বাপলা মই চকুদি নাচাওঁ সেইখন ছখান বস্তু আৰু আজি পুৱা নিপু মই অপেন দেখিছো যে কোনোবা মানুহ গাতে মানে মানে এইটো বস্তু মোক মায়ে গৈছিল যি যদি এনেকুৱা ক'ৰবাত বাহিৰত খানা এটা খা গুণ চুন পাই থাকে না গাইছ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আফ্ৰিকা ব্লগ আকৌ এটা সুন্দৰ ভগত আপোনাক চলাম গৈছোঁ বৰ্তমান বাচ্চা আপোনালোকে নিশ্চয় দেখা পাইছে 3:15 আৰু আমি যাই আছোঁ নলবাৰী গেট আপোনালোকে গমেই পাই আমাৰ থাৰ্মেখন চাইয়ে যে আজি আমাৰ হ'ব নাইট কেম্পিং ফাৰ্ষ্ট ডে ফাৰ্ষ্ট আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্টটো আমি যিহেতু ৰাতি বিজি হৈ থাকিম আমি এতিয়া কোনো ধৰণৰ আমি ৰাখমো যেতিয়া আমি পুৱাতে 7টা ধৰি 8টাত ঘৰে পাওঁ দিনটো ঘুমবা লাগব ভিডিঅ' কৰিব লগা আছে চ' এই 5 দিন ৰাখান বহুত মিছ কৰিম চ' এবাৰ অলপ মানে ভাইব যে ৰাখৰো ভাইব ল আৰু এটা সৰু সৰু প্ৰব্লেমৰ কাৰণে আমি ৰাখক আছো হয় তো এই প্ৰব্লেমটো কি আপোনালোকে ৰাখত গলি নিশ্চয় গম পাব তো বলকচোন যাও আৰু গাইজ গাড়ী থৈ কিনে ডাইৰেক্ট আহি পালো আমি এটাটো হৰি মন্দিৰ আৰু এটাই হৈছে ৰাস আৰু আমি যাম সেইটো চাইডে মানে ব্ৰিজৰ সেইটো চাইডে যাই কিনে য'ত বাণিজ্য মেলা হৈছে তাতে যাম ফাৰ্ষ্ট কাৰণ আমাৰ তপনৰ লগত অলপমান বেয়া লাগি আছে মনটো তো সেইকাৰণে আৰু এই পাছে মিছ কৰিম হা চাম একদিন কিয় ৰাতি চাম আমি ৰাতি মেকিং কৰিব পাৰিম আমি আহি থাকো প্ৰায় 5 দিন মিছ কৰিম বেয়া লাগব না সেইটো হয় বলক পাবো বহুত টাইম খোজ কাঢ়লো এইফালে নলবাৰী বাণিজ্য মেলা আৰু ব্ৰিজখনৰ তলতে মানে এখন যি আপোনালোকৰ ট্ৰেইনৰ ব্ৰিজ এখনৰ তলতে আপোনালোকে নামি আহি কিনে পাই যাব এখন নলবাৰীৰ বাণিজ্য মেলা মহন্ত ভাই কেনে আৰু গাইজ এইবাৰ শুনা মতে নলবাৰী বাণিজ্য মেলাত আছে আদিবাসী হেয়াৰ অইল আৰু যিটো আমি তপন আৰু মিন্টুদাৰ কাৰণে আছো আৰু মিন্টুৰো বিয়া আহি আছে আৰু তপনৰো আপকামিং বিয়া আহিব মানে সেই কথা সেইকাৰণে ভিতৰত লাগি যাওঁ কি আদিবাসী হেয়াৰ অইল সেইটো ডাইৰেক্ট চাওঁ আমি নাকি একদম ভিতৰত আপোনালোকে নিশ্চয় হৈছে আইফিল টাৱাৰ এইফালে অকণমান আইফিল টাৱাৰটো আছে আৰু ইফালে আছে এখন মানে চেণ্ডেলৰ দোকান এইটো বেংকক ফুটৱেৰ আৰু ইফালে এখন আছে কিতাপৰ দোকান মানে বুক ষ্টল একদম মাজতে আছে এখন হৈছে আদিবাসী অইল কৰ্ণাটকা এইটো বস্তু আমাৰ কি আৰু বস্তুটোৰ পৰা কি আমাৰ লাভ হয় বা এইখন দোকানৰ পৰা যোৱাৰ পিছত আমি ক'ত পাম চবখিনি বাইদেউৰ লগত আমি অলপ কথা পাতিম আদিবাসী হেয়াৰ অইলৰ কথাটো বহুতেই শুনিছোঁ আৰু কোনটো বস্তু একচুৱেলি অৰিজিনেল আৰু এই প্ৰডাক্টটো মানে লগেলি মাথাত কি হয় সেইটো আমি বাইদেউৰ পৰা জানিব চেষ্টা কৰিম तो ये जो तेल है ना किस तरह से यूज करते हैं और कौन लोग यूज कर सकते हैं सर पहले नमस्ते मैं आई हूँ कर्नाटक मैसूर से सर ये तेल जो होता है आदिवासी हेयर ऑयल ओरिजिनल जो प्रोडक्ट होता है ना सर ये 2 प्रकार का तेल आएगा एक जो होता है न्यू हेयर ग्रोथ नया बाल उगाने के लिए सर दूसरा जो होता है हेयर फॉल डैंड्रफ सफेद बाल जड़ों से काला करता है तो 2 प्रकार का तेल आएगा सर मैन्युफैक्चर मेरे से बनता है तो मैं ही ओनर होती हूँ तो इसके ऊपर बोतल के ऊपर मेरा फोटो रहेगा तो ये ओरिजिनल प्रोडक्ट होता है इस पे गूगल स्कैन करने से भी पूरा हिस्ट्री आ जाएगा ये किधर बनता है कैसे बनता है तो प्रोडक्ट जो आता है कर्नाटक मैसूर से आता है सर ये दोनों प्रकार के तेल में आधा ढक्कन एक कटोरी में लेना है मिक्स करना है सर बालों के रूट्स में लगाना है नाइट अप्लाई करके मॉर्निंग वॉश करना है सर ऐसे कंप्लीट कोर्स 3 महीना करने से जेंट्स या लेडीज देखिए जेंट्स के लिए 3 महीना लगाइए ऐसा ही बाल रहेगा बाल लंबा ये तो मेरा बेटा है तब मेरा बेटा ने 3 महीना लगाया ऐसे ही बाल हेल्दी ग्रोथ रहेगा थिकनेस रहेगा काला करेगा ये देखो ये मेरा भाई है ऐसा वाला 4 बोतल लगाइए एक जेंट्स या लेडीज लगाइए ऐसे ही बाल लंबा घना ग्रोथ से रहेगा थिकनेस करेगा ये ओरिजिनल प्रोडक्ट लगाने से ऐसे ही बाल थिक और ग्रोथ रहता है और ऐसा वाला 6 बोतल लगाओगे देखिए मैडम का बाल आप 2 साल लगाएगा मेरी बेटी है मेरी बेटे जैसा बाल चाहिए तो ये 2 साल लगाइए ऐसा ही बाल लंबा घना ग्रोथ से रहेगा मेरे जैसा बाल चाहिए तो 4 बोतल लगाइए ऐसा ही बाल लंबा घना ग्रोथ से लगाएगा तो ऐसे ही रहेगा थिकनेस रहेगा तो आपको ओरिजिनल प्रोडक्ट जो आता है कर्नाटक मैसूर से आता है ये किधर बॉम्बे दिल्ली का नहीं है कर्नाटक मैसूर पशु पक्षीराज का ये प्रोडक्ट होता है 2 प्रकार का आता है सर दोनों का 3000 होता है आप इधर आने से डिस्काउंट करके 2500 में देंगे ताकि मेला है राज मेला में आपको डिस्काउंट करके देंगे और एक बात जो ये प्रोडक्ट है ना आप लोग तो चले जाएंगे मेला के बाद तो ये कहाँ पे मिलेगा आप लोग जी ओरिजिनल प्रोडक्ट है ये हमारा गुवाहाटी में है गुवाहाटी में बोलने से लोकड़ा साकुसी एलपी स्कूल के सामने मेरा ब्रांच आप इन्वाइट करिए मेरे में वीडियो कॉल भी कर सकते हैं ना तो ब्रांच में भी इन्वाइट करके आप देख परख के
क्वेश्चन का आंसर लेके आप तेल कैसे लगाना है वो जानकारी लेके तेल लगाइए, तभी आपको ओरिजिनल प्रोडक्ट मिलेगा सर। इसमें से आपको छोटा वाला भी मिलेगा सर। अगर आपको विश्वास नहीं है, ट्राई करके देखना है, ये छोटा वाला है, ट्रायल पैक आपको आएगा 1500, हम डिस्काउंट करके 1300 में आएगा। तो ये 17 तारीख तक है, आप आके इधर लेने से आपको डिस्काउंट मिल जाएगा। फिर एक बार सर, इसके अलावा हमारे पास बहुत सारा प्रोडक्ट है। ये आप देख सकते हो, मसाज ऑयल, जॉइंट पेन, अथराइटिक्स पेन, मसल पेन, क्रैम्प पेन, जो भी दर्द होता है, आधा ढक्कन तेल निकालना है सर, अच्छा से मालिश करना है। मालिश करने के बाद आधा घंटा छोड़ दो, गर्म पानी बनाओ, गरम पानी से वॉश करना है। हफ्ते में 3 बार करके लगाओ, सिर्फ 4 दिन लगाने से आपको रिलैक्स हो जाएगा। 15 दिन कंटिन्यू लगाने से जड़ से हट जाता है सर। ये मसाज है। हमारा एक दोस्त भी है ये, तो इनका तो बाल सा लगा, तो इनका आने का चांस है कोई? देखिए सर, मैं बोलती हूँ आपको जो बोलना क्लियरली है सर, ऐसे है तो उनको 100% बाल आएगा। देखिए बाल झड़ के पूरा टकला होके चमक रहा है ना, उस पे हरियाली तो नहीं आ सकती। उन लोग का पैसा ही मत खर्चा करिए। अगर ये भैया जैसा है, इसके लिए लगाने का प्रोसेस होता है, पूरा ब्लेड से हटा देना है। अच्छा। ब्लेड से हटाओ, ओनियन ले लो, आधा काटो, आधा ओनियन को सिर पे मालिश करो। मालिश करने से स्किन का होल खुल जाएगा। ये दोनों प्रोडक्ट के लिए आधा ढक्कन मिक्स करके लगाइए। बिफोर एक फोटो लीजिए, पहले का एक फोटो लीजिए, 15 दिन लगा के एक फोटो लीजिए। 15 दिन के बाद आपका रिजल्ट देखिए, 100% रिजल्ट परफेक्ट रहेगा। और ये प्रोडक्ट कब तक यूज करना पड़ेगा? सर लेडीज है तो 6 महीने का कोर्स है, जेंट्स है तो 3 महीने का कोर्स है। अगर आपको जितना लंबा चाहिए, कितना लंबा चाहिए, उतना आप कंटिन्यू कर सकते हो। अगर मेरे जैसा भी चाहिए तो आप कंटिन्यू 1 साल कर सकते हो। दाढ़ी मूछ को भी लगा के ट्राई करके देख सकते हैं सर। दाढ़ी मूछ भी आता है? दाढ़ी मूछ भी आता है सर। देखिए मेरा भैया का दाढ़ी मूछ भी ऐसे भी लगा सकते हो। हेब्रो को भी यूज कर सकते हो सर। माइग्रेन का ये आपको टेस्ट करके दिखाती हूँ। ये जंगली लहसुन का तेल है, गार्लिक ऑयल है। ये दूसरे के पास नहीं मिलता है, हम आदिवासी के पास ही मिलता है। आप थम दीजिए सर, ऐसे करिए सर। कैसे देखिए, ऐसे लगाना है अच्छा से। माइग्रेन है, हेडेक हो रहा है तो रब करिए, रब करके खींचिए सर। अभी खींचिए, ऐसे खींचिए सर। ये स्ट्रॉन्ग है, स्ट्रॉन्ग है सर, स्ट्रॉन्ग है, बहुत स्ट्रॉन्ग हाँ, है। बहुत स्ट्रॉन्ग है। ये आपको साइनस का प्रॉब्लम आता है, माइग्रेन का, आधा माथा का दर्द, सोने का टाइम आवाज आता है, सुबह 1 बार, शाम में 1 बार, 15 दिन रेगुलर करिए, गोली खाने की जरूरत ही नहीं है। ये बहुत बेছি ষ্ট্ৰং হয়, এনেকা লল লগে পুৰা মাথাক লাগি গেছি। গোটেইখিনি এড্ৰেছ মই আপোনালোকক ইতিমধ্যে জনালোৱে। তো আপোনালোকৰ যাৰ যাৰ এতিয়াতো তপনৰ কাৰণে কি কেইখিনি মানে বস্তু লাগে, তো সেইখিনি সুধি কিনে ডাইৰেক্ট লৈ যাম। আৰু যদি এনে কাৰোবাৰ চুলি আছে, তো 100% কৈছে যে বাইদেউ যে আহিবই চুলি, তো আপোনালোকে নিশ্চয় আহক, ইয়াতে আহি কিনে ট্ৰাই কৰক। কাৰণ বহুতে চুলিৰ নামত বহুত টকা খেদে বেছি। তো একবাৰ তো এইটো আদিবাসী হেয়াৰ অইল एकदम प्रोडक्ट जो है ना एकदम ओरिजिनल है ना सर। ओरिजिनल कैसे पहचानना है? येलो कलर का ढक्कन रहेगा। हाँ। फिर ये लोगो देखिए, स्कैन करिए, गूगल स्कैन, पूरा हिस्ट्री आ जाएगा। ये लोग किधर से बनता है, कैसे बनता है। और जो इसपे जो फोटो है ना सर, ये मेरा है, तो ओनर का फोटो रहेगा, जैसे मैन्युफैक्चर मेरे से बनता है। तो ये सारा एड्रेस भी देख लीजिए, कर्नाटक, मैसूर, पिन कोड नंबर, मोबाइल नंबर पूरा रहता है। GST भी रहता है, इंक्लूडिंग GST भी रहता है। और ISO सर्टिफिकेट देखिए, ISO सर्टिफिकेट है, GMP सर्टिफिकेट है, रजिस्ट्रेशन है। तो इसका प्रूफ है आपके लिए ओरिजिनल प्रोडक्ट। सर ये जो ओरिजिनल प्रोडक्ट है ना, कर्नाटक मैसूर से आता है, ये आपको ध्यान में रखना है। कर्नाटक मैसूर का प्रोडक्ट है, ये लगाने से आपको सिर्फ 15 दिन में झड़ना, टूटना, गिरना पूरा बंद हो जाता है। नंबर कॉन्टैक्ट डिटेल्स भी होगा? जी सर, कॉन्टैक्ट नंबर मैं दूंगी। अगर आपको घर बैठे ही मंगाना है, बहुत दूर से आप गुवाहाटी जाने के लिए नहीं हो रहा है, तो लोकड़ा साकुसी नहीं जाने के लिए नहीं हो रहा है, तो मेरा नंबर है 7892675160, 8861339061। तो ये 2 नंबर मैं स्क्रीन पे चलाऊंगी सर। उस नंबर पे कॉल करके आपका जो भी क्वेश्चन है उसका आंसर आपको मिल जाएगा। और आप एड्रेस देने से हम घर बैठे ही डिलीवरी करवा के देंगे। और डिलीवरी का चार्ज कितना नॉर्मली होता है? है? सर डिलीवरी चार्ज नॉर्मली है, आपको डिलीवरी फ्री है, चार्ज नहीं लेंगे, सिर्फ तेल का प्राइस लेंगे सर। ঠিক আছে, তো এইটো বহুত ভাল কথা। তো আপোনালোকে আহক, ইয়াতে লেখা আছে আদিবাসী হেয়ার অয়েল কৰ্ণাটক, আৰু আপোনালোকে চুলিকেইটা একবাৰ চাই ল'ব পাৰে। इतना बाल लंबा सुंदर घना चाहिए था, आदिवासी हेयर ऑयल लगाइए, इतना लंबा चाहिए। আহি পেলাই আমি ৰাসৰ পাই আৰু বৰ্তমান আছো আমাৰ লগচলি এটা কেৰাডুমুৰ দোকানত। আৰু কেৰাডুমে এখন ৰাজবাৰী দোকান আছে সৰুকে। আৰু এখন আছে আপোনালোকে দেখা পাইছে নিশ্চয় স্মাৰ্ট বাজাৰ। আৰু ইফালে আমি পাই যাওঁ এখন কি স্কুল আছিল, এখন স্কুলখনৰ নাম কি আছিল? দেৱীৰাম স্কুল। আৰু এটা মুখে পাৰ্কিঙো আছে ধুনীয়াকে। আপোনালোকে আহক, আৰু কেৰা কি বস্তু একবাৰ পাৰ্কিং কৰি কিনে আপোনালোকে ডাইৰেক্ট খাব আছে, চব আছে। আচ্ছা, চব আছে। কাণত দেখি অলপ চাওঁ, মালকৰ কি কি আছে চাওঁ। লগচলি দোকান ডাঙৰি আমাৰ এই দোকান এইগিলা ঘূৰি নেকি আম ঘূৰি, কিন্তু ফাইন ঘূৰি আছে। আৰু এটা আপোনালোকে জিচুকু লগ পাব, মানে কিবা এটা আছে। এই মালে শিকি ইয়াতে দোকান দি আছে ইয়াতে। ৰেডি হৈ আছে এফালে ডেকা।
কিবা দিবি না দিটো আছো মানে এটা অলপ চাও আমাৰ মাংসটো অলপমান ট্ৰাই কৰিবি আৰু যোনে যোনে চাই আছে ভিডিঅ'টো এটা এইটো কথা মানে আমাৰ ফালৰ পৰা আমি নিশ্চয় আহিম বৰফৰ যিমান মানুহ হয় আমি সোমাই খেল দে ধুনীয়াকৈ গাড়ী পানী বাইক চাস্কিয়া কৰক এটা খাক ভাল নলি মুকালি বেগু যা জি চি আৰু এখন হল মেনু আপোনালোকে নিশ্চয় চাব পাৰে ভেজ চাওমিন 50 চব বঢ়িয়া বঢ়িয়া দাম ৰাখা আছে আৰু এটা একদম আমাৰ স্পেশাল আছে পোলাও আৰু চিকেন 100 টকা আহি যাব খাব আৰু এটা লাষ্টত একদম ৰাতি যাব নহয় একদম ৰাত ভাতৰ মাংস হ'ব 11 পাছত আচ্ছা ভাত হ'ব ভাতৰ মাংস আচ্ছা তো যিমান জনে জনে চাবা ৰাখ নিশ্চয় একবাৰ সোমাব আৰু আমাক একবাৰ মেছেজ দেখাব বলে সোমাইছো ৰে ভাই নলবাৰী পে আহি পালো ডাইৰেক্ট ঘৰ আৰু এটা ফ্ৰেছ হৈ ললো আৰু আপোনালোকে যিহেতু গম পাইছি যে আজি আমাৰ ফাৰ্ষ্ট ডে নাইট কেম্পিং হবলৈ গৈ আছে আৰু এই ফাৰ্ষ্ট ডে নাইট কেম্পিংটো এনেকুৱা এটা জাগাত হ'ব মানে মই কি কওঁ আপোনালোকে লাষ্ট গমেই পাইছি তো এতিয়া মই ইয়াৰ পৰা বেছি দেৰি নকৰো এতিয়া টাইম হৈছে প্ৰায় 6:30-7টা বাজে তো এতিয়া বেছি দেৰি কৰিব নালাগে মই চালো মিছাই এনে তো এতিয়া বেছি দেৰি কৰিব নালাগে তো সোনকালে আমি ওলাই যাওঁ আৰু ওলাই কিমান কেনেকে গোটাই ৰেডি হৈছি কুনি থাকবো তো সব গম পাই আছে তো গাইজ বলক গাইজ গাড়ী লৈ আছো মোৰ আৰু এতিয়া বৰ্তমান আছো মিন্টু দাহঁতৰ ঘৰৰ সন্মুখত আৰু ই ওলাই আগলৈকে ৰখি আছো বাকী বেতালদাতে ফোন কৰি আছে চালা এই মিন্টুটোৰ ওলাওঁতে ইমান টাইম লাগে মিন্টু দাক তুলি কিনে ডাইৰেক্ট আহি পালো আমি বেতাল দাহঁতৰ ঘৰ আৰু বাকী বেতাল দা ওলাইছে নে ৰেডি মানে অলপ দেৰি হৈ গ'ল ফাৰ্ষ্ট টাইম কাৰণে আৰু আজি এখন গাড়ীটো ল যাব আৰু লগতে এখন গাড়ীও ল যাব আৰু এখন একদম ৰেডি হৈ আছে এতিয়া অলপ পোহৰ কম পাই আছে পোহৰ দুখন গাড়ী লাগিব কাৰণ মোৰ তাত ছয়টা গেলিও এটা মাল নিব লাগিব দুখন গাড়ী অলৰেডি সদায় লাগব নাপাও লাগবই দে ঠিকে এখন বস্তু নি এখন ভেন আজিৰ কাৰণে এখন ভেন কালি কাৰণে এখন ভেন হ'ব চব ৰেডি হোৱাৰ পিছতে যিচুক ইহেনে বহি থাকে উঠি নাই গম পা না জানেও যাব লাগব বুলি তাক মানে এক্সট্ৰা মাতিব লাগে একবাৰ চালে তো গাইছ চাল আমি সেই জায়গাটো আহি পালো মানে প্ৰায় 5 কিলোমিটাৰ মান আহি কিনে আৰু এটোৱে হল হেতু জায়গা যোনটো জায়গাত আপোনালোকে বহুত কেইটা মানুহে কমেন্ট দিছিল যে ইয়াতে ভূত ওলছিল কিবা ওলছিল আৰু সেই জায়গাটো আহি কিনে ইয়াতে বেতালদাৰ গাড়ীখন থৈছো আৰু ইয়াতে গোটাইকেইটা বঢ়িয়াকে বহিছি আৰু এবাগে মোৰ গাড়ীখন আছে আৰু আপোনালোকে যোনটো লাষ্ট বাৰৰ পৰিৱেশ মানে এইগিলা জায়গাত আমি বহিব পাৰিছিলো এনে দেখা আৰু এতিয়া গোটাই এইগিলা আপোনালোকৰ খা বন একদম হুই বাপৰে বাপ আৰু ভাইয়াত প্ৰায় বহুত দিন মূৰত এনেকে নাইট কেম্পিং কৰিব আহিছো হা নাইট কেম্পিং নকৰো বুলি ইমান মৰম কৰে আমাক ৰাইজে ইমান ধুনীয়া কমেন্ট দিছি বলে নাইট কেম্পিং লাগে 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 মৰি যা আৰু আজি আমাৰ মাজত মেম্বাৰ আপোনালোকে নিশ্চয় চাব পাৰে এতকে আৰু মেম্বাৰ গিলে কেনে কেনে প্ৰচেছত কেনেকে চেঞ্জ হ'ব আপোনালোক জনাম বাৰু তাৰে আগতে ভাইয়াৰ এটা কাম কৰো যিহেতু আহিছোই না আৰু বেয়া জাগা সেইকাৰণে অগ্নিটো আমি জ্বলাই লওঁ দে মোৰ গাড়ীৰ পিছফালে আছে দেখা উলো তো গাইজ গোটাইখিনি বস্তু উলাই লওঁ আৰু মোৰ গাড়ীখনতে গোটাইখিনি মানে বস্তু মানে মই না গুমথা মাৰি থকা নাই তপনে ৱাটছমেনে চাওঁ তাক কিবা লাগ এটা আৰু গাইজ এই জাগাখিনি এইখিনি লেতেৰা হৈছিল আমি বঢ়িয়াকে সাৰি দিছো আৰু এইখিনি জাগা আমি বঢ়িয়াকে একদম চাফ চিকুণ কৰিছো আমি আছিল কিছুমান ৰজা ৰাণী খেল কৰিছিলো সবাই এইটো হ'ব বাবু বাবু তপন বা এবাগে আমি যেটো জবা আছিল আমাৰ সবে গমে বাত কেন নকৰব সবে কৈছে এটোৰ বাসুলছে কেম্বা বাসুলছে তো ৰজা আছিল ওয়াচম্যান নাইট ওয়াচম্যান আছিল সিকিউৰিটি এইবোৰ কিবা এনেকুৱা টাক্সা নি আছো সত্য মান টাক্সা সত্য হ'ব তো কি আছে জমে আছো তো এটা কাম কৰো তাৰে জুইটো জ্বলে লাগে সেইকাৰণে কেম্বা লাগে এবাগো আপোনালোকে গাইজ বহুত দূৰক লাগি মানুহ নাই বহুত দূৰ মানে বহুত দূৰক লাগি আৰু এবাগো কোনো ধৰণৰ মানুহ নাই সেইকাৰণে দোফালে গাড়ীখন দিছো যাতে ৰাতি তই কিয় ক'ব লাগে মোৰে ভয় লাগে দে বস্তু নি ওলো দে আৰু এবাগে আমাৰ জ্বলি গেল জুই বাকি দিছো জ্বলিলে নেকি এতিয়া আৰু প্ৰব্লেম নাই সিমান হা কি
তো এতিয়া যিহেতু আমাৰ যোনটো আমাৰ মানে হেৰি কৰিব আছে তাচ কাটা হ'ব মানে যোৱাবাৰ যেনেকে দিছো এতিয়া ধৰা তই গম পাইছিলি বোলে যি আমি লটাৰী কৰিছিলো এইবাৰ কোৱালিটিৰ ওপৰত আহিব যোনটো তাক জুমি জয় হয় সি হ'ব এটা জাহাপনা নহয় মেয়ৰ জাহাপনা মানে ওপৰ মাল যি কয় কিন্তু সি কৰে কৰিব নকৰে নাই সেইটো তাৰ কথা যদি কৈ বোলে এই বাচন দিব লাগিব এই আঞ্জা উঠব লাগিব সেনেকে হাতো কৰিব লাগিব মই হলো বৰ্তমান মই আহি গলো ফ্ৰেমত আৰু ফ্ৰেমত আহি কিনে এটা কথাই কওঁ মানে আমাৰ এটা তাচ গবো যোনটো তাচত আমি জয় হৈ শুনি মানে আমাৰ মেয়ৰ বা জাহাপনা হ'ব তাচটো এনেকুৱা হ'ব আমি নেওতা মাতো সিধে কিন্তু আমি বিশ্বর পাই আকো ভিতৰত উল্টে মাত পেলা মানে এটো যোনটো তাচ কিন্তু সদা বদলি আৰু আজি তাচ গল আপোনালোকে বিশ্বর পাৰাই মানে জুনি উল্টে মাতপু আৰু জুনি একদম লাজ হ'ব জুনি একদম ফাজ হ'ব শুনি যাব না জাক জি দায়িত্ব দেহত কৰিব আৰু জাক জি দায়িত্ব দেহত এতিয়া যেটো রুস্পিস পালে আছে আমি সৈতে যেটো মানে বেলেগ মানুহ নাই তো এ আঠাৰু কৰিলো আগে তাৰ পৰা আমি বিহাফালে যাম তো কেমেৰা আগত ধুনিয়াকে মই টাইমত দেখি দিম আপোনাক টাইমৰো চাব আৰু কথা খানি কয় চাব ধুনিয়াকে হা আগে বিন্তু আগে মন মই কম যাই দিতে দে মাৰ হনা এক্সেন ৰেডি কৰম বলে মস্ত পট বিশ্বর পাৰাই ন বিশ্বর পাই মই এতে 1 2 3 স্টার্ট কমিতা কবি আৰু ফুল হলে আৰু নতুন গেছ যদি মাউতে ফুলে আৰু বিশ্বর সাত আৰু বিশ্বর পাৰাই ইয়েস ৰেডি 1 2 3 স্টার্ট আৰু বিজু কামে হেফালে পছৰিলো মিন্টু কেফালে লৈ আছো কাৰণ বিজু কেমেৰা কাৰণে কপি আছে খান তো ভাল লাগব না কেফা কথা কৈছো আমি স্টার্ট কৰি বিশ্বর কৰিব কৈছো তো ভিডিও করতে দি মই স্টার্ট বুলি কলি আৰম্ভ কৰবি মিন্টু কলি শুনবি এটা কেমেৰা 1 2 3 start 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 5 4 3 2 1 6 সেকেন্ড 72 তুমি স্ক্রিনশট মারলো তো এবার আমি নিপুয়া ফার্স্ট স্ক্রিনশট খাজিছুর মত রাখবি রেডি 1 2 3 স্টার্ট 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 5 4 3 2 1 11 সেকেন্ড প্রায় 11 সেকেন্ড 1 2 3 স্টার্ট 20 19 18 17 16 15 আর রিটার্ন আগে 20 19 18 17 16 15 14 13 12 10 ই এনার্জি তুই জাগত আছে তো একটা ফাস্ট কবলা গম পা তো এখন নকলি হইছে টাইম আবছে না বহুত 1 2 3 স্টার্ট 20 19 18 17 16 15 14 13 12 11 10 9 8 8 7 6 5 4 3 2 আর বার লাগবো তোর টাইম আবছে আর বার হইছে মানে 6 সেকেন্ড বাস 6 সেকেন্ড বাস এবারে মানে বেতল দাও তো কম নাই তো মুতুক মত টাইমার করবে যা মুতু টাইমার দাও দে আদি মুদি ঠিক আছে মই কৰি আছো ৰব এটো এটা লাস্ট কব লাস্টত মিনিট লাস্টত আৰু একবাৰ 1 2 3 স্টার্ট 20 19 18 17 16 15 14 13 12 11 10 7 6 5 3 2 5 সেকেন্ড দিছি 5 সেকেন্ড 5 খুনি লস খুনি হসি 10 7 6 5 3 2 সি এটো 5 সেকেন্ড হসি এবাৰ মিনিট দে যা মিনিট লাস্ট আছে মই লাগি থাকতে যাও যা 5 সেকেন্ড দিছি গাইজ মোৰ অলপ কাটানতে লৈ দিছি আপোনালোকে নিশ্চয় গমে বেছি এবাৰ মিনিট দেখো 1 2 3 স্টার্ট 20 19 18 17 আৰু ফার্স্ট আৰু একবাৰ কিমান আছে 4 5 হলৈ দে এই হেলে খালে 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 এই বনেৰে বিয়াও গেছি যা কালকে চাইকে চাও 19 20 সেকেন্ড আছে তাই বাপ্পা আপন কোন পুস্তক দি গৈছে অত কোন নাই আমি ক্লিপটো চাইলো কালকে ডিসিশন পেন্ডিং হৈ যাব থাকে নছলু মু তাতো আপোনাক খাই লব পাৰা হ'ব কম গোটাই ইউপিএসসি ক্র্যাক করছি গোটাই তো শুনা নাই কেন কছলু মই আজি তো আৰু ভগৱানৰ কিতাপ মই হলো মেপটো তো একবাৰ চেক কৰিলো ও এতিয়া মেয়ৰটো যি হল মানে মেয়ৰে মানে যি কয় যি দায়িত্ব দে আমি সেই কৰিব লাগিব এতিয়া বয়াটো কি হেই কি কৰে ইয়াৰ পৰা আৰু যা গাড়ী লৈ যি খাবা খোজে সেইটো বনাব লাগিব যি খাবা খোজে যদি তোক এতিয়া উল্টো হাত দি থাকিবা দেখিও কৰিব লাগিব হা হ'ব তো সবে কৰলি কেন দেখো দোৱা তে আলোকে ভাগে ভাই এটা বস তাওছা মেয়ৰ কি খাব আৰু দায়িত্ব কি লাগে নে আনব মানে কি দায়িত্ব একচুয়ালি খানাৰ ওপৰত মই দায়িত্ব ভাবি থৈছো মই মাথাতে অলপমান খানাটো মই খাম আজি লুচি বহুত দিন খোৱা নাই কি ৰাতি লুচি খাই ভাত পাইছি ভাত হলি বেছি ভাল হ'ব লুচি খাম
মই লুচি খাম মোক লুচি লাগিব তো তোক লাগি লুচি বনাই আৰু মই ভাত বনাব নেকি আৰু নতুন পটল লুচিনা পটল আৰু এখন কাৰাকে ভাজা খাম লুচিৰ লগত খাওঁ আলু হ'ব দে হ'ব হা চিকেন মানে কি ডাঙৰ মাংস মই একচন লোৱা নাই এইটো 50,000 টকা পইচা আমাৰ দিলে যাব না কমিটি দিনা মই আৰু দিনা আৰু আপোনাৰ হাবি এত কথা মই না হ'ব গিলা বাকি তো ডাঙৰ কথা ক'ব না এটা কৈছো যা আৰু তুই এতিয়া যা মানে দায়িত্বটো ভাগে দাও অলপ চিন্তা কৰিব লাগিব না পাঁচটা মানুহ আছে পাঁচটা দায়িত্ব ভাড়া চিন্তা কৰিব লাগিব ঠিক আছে তো বাজাৰ কৰা এতিয়া বাজাৰ কৰিব কোনি যাব বুজিছো তপন যা তপন দিছো বেছি দিন নাকল 2 কিলোমিটাৰ মান হ'ব আৰু গাইজ মেয়ৰে যোনটো দায়িত্ব দিছে সি কি চেৰা পাগল এটা তন্দু দুকু যাবা দিছি যাৰ গাড়ী নাই আৰু গাড়ী চলবও না গাড়ী চলব না যে এটা কাম কৰা বেছি টেনচন নাই ইয়াৰ পৰাই তোমাৰ এইখিনি 1 কিলোমিটাৰো নহয় এইখিনি খোজকাঢ়ি যোৱাৰ আচৰ বতৰ দুনিয়াৰ ৰিক্সা আছে তাৰ পৰা লৈ আহিবি ঠিক আছে মই মেয়ৰ হ'ম যা তপন যা যা পানী বটলটো লৈ বে ডাঙৰ হেতু যা যা 20 লিটাৰ যা জ্বালা কিন্তু দিছি দে পাছি কিন্তু চলি মিন্দিৰা 20 মিনিটৰ বেছি হল তো এতিয়া সিলিন্ডাৰ এনেকে হে গব এনেকা মানে জুইটো লাগব হা কি হা জুইখিনি নে জুই থাক মেয়ৰ লৈ অহত নহয় তো মই এনে কেইটাই বাবু এনে কেইটাই মানে আহি আছে নহয় এইখিনি খোজকাঢ়ি আৰু মাল বেছিদিন নহয় এখন 1 কিলোমিটাৰ খোজকাঢ়িব লাগে কষ্ট কৰিব লাগিব এনা মোৰ ভাই দোকান দি আছে হবলে গম তুতি মাৰি ইলো 45 মিনিট মূৰত আহি পালা আমাৰ তপন ভাই আৰু ইমান দেৰি নে ইমান কি জানা বগলা খান্তি দোস আকবাৰ চাই ৰিক্সা তো কলো কি বলা খানা আইবে ভয় কৰে আইবে ভয় নকৰে যাওতে ভয় কৰে সালা জো এই এতক না সাগে আনিলে সব মাল আনছে বঢ়িয়া গোটাই বজাৰ আহি গেছি আমাৰ পটল হা সব আনছি কুৱাছা হৰ গাখিৰটো গাখিৰ নলে মই থাকাতে কি হুট টেনচন এ লোনে গাখিৰ মাল লৈ ঘুৰি ইয়া লাগে সামে প্ৰেমিনে মাইন্দাছ ওহত খাবা পাৰে ঠিকে কি মাল আনলে যে বঢ়িয়াকে দেখে দি আমাৰ মেয়ৰক দেখি মাল আছে তোমাৰ গেলামাল খানি পটল বাজাৰ আলু হে যোনটো খাবা হৈছে পটল খাই খাব পাৰি আচ্ছা এটো লুচিৰ কাৰণে এইলা জুগাৰ আছে ৰাতিপুৱা কাৰণে বিস্কুট আনিছো গৰম সব ডাঙাটো আনিছো ডাঙাটো মানে নাই সৰুটো নাই আৰু এবাগে মেয়ৰে কত দৰে পটল আছে আলু আছে পিয়াজ বিলাহী আদা ৰহুন আচ্ছা আৰু এবাগে চিকেনটো আছে ঠিকে আছে হ'ব না তো ডায়াবেটিস নাই মই আনিছো তুই কাম খানি ভাগে দিছ গাইস মই চিন্তা কৰা হৈ গেল ধুনিয়াকে আৰু মই বৰ্তমান আহি পাইছো এন্তৰ মাহত এন্ধাৰ কিবা এটা আলোচনা চলি আছে বাৰু বাকি এটা দায়িত্বটো মই কৈ দিছো কে নাকি আমাৰ ৰূপসুক মই দিলো জানা নাকি আঞ্জা কুটা গুটেখিনি আঞ্জা কুটা কিবা কাম নাই নাই তাতে কি কাম আছে কি কাম আছে বেয়া বস্তু নাই না মেৰে আলু সাইজ মই লাগবো এতিয়া কত পাবহি পটল সাইজ সেম তে ইগাল হসিনা শান্তিতে তোৰ আছে তই যেটি ভাল ৰান দেই ই ৰান্ধকে দেই ৰান্ধক মানে ধুনিয়াকে পটল খানো বানক মই মিলি দিছো বস্তু অন্য কোনো কামটো ই পটল অন্য আকো নাৰনি ই ৰান্ধক আৰু ৰান্ধক মানে এৰ লগত ৰান্ধলে আকলে একো এড কৰি দিছো মই ই ৰুটিৰ কামটো কৰিব সব অল এভৰিথিং লুচিৰ মাৰাৰ পায় কাটা লাগি আৰু যদি বেলনা নাই বেলনা এখন আছে তই হেলি তই হেবেকে তই হৈছে চাফাই আৰু তেন দুটা আখলাই দাম দে আৰু এটো নামে পৰিচয় জাকতে ৰহ ৰাতি ধৰি পেলাগো নৈ খপ হৰি বেয়া পাছে সব তো কাম ঠিক আছে হ'ব ঠিক আছে লাগি যাও কমত আমি থ্যাংক ইউ আপনি মই বহিম মই মিনিট জাগাত বহিম ধুনিয়াকে উঠ চাপাই কিছু নপৰিব কেতিয়াবা পাল্লা আজি হাসন পাহতটো বাদ দে আজি যেহেতু মোৰ ভাগত তেন মানে টানাটো ভাতটো বসি আৰু সেইকাৰণে দুটা তেন টানা আছে ইবাৰ অলপ তেন কিটা বেলেগ কাৰণ আগৰ কিটা অলপমান এই কোনবা দুষ্কাৰ্য কৰি ফেলে অলপ বেয়া কৰিছে সেইটো বাৰু বাদ দিলো এতিয়া মই আকলাই যেহেতু টানিব লাগে সেইকাৰণে মই প্ৰথমতে টানি থওঁ নহ'লে পিছত আৰু মই উঠ লাগব অলপ মোৰ ষ্টিক গিলা টানা হেল্প কৰি দিবি পাৰি নেকি পাৰি নেকি এবাগৰ পাই কি গাড়ী লৈ ঘৰত যা পাৰি নেকি পাৰলি তোক দিম যে আইবা তোক তই পৰবি ন একদিন মই পৰিম দিছো ভাই কিবা আগবাছি মানে কিবা কৰছ নাই নাই কিবা কৰি আছা কাটাই নে লাৰাই নে সবজি কি হল বঢ়িয়া আছে নৰো ধৰবি ধৰবি ভাই কোনবা জেগা খেল পৰা যাব পাৰে কিন্তু আৰু শাস্তি দিব দে আৰু তই মোৰ হ নাই মোৰ দেৰি আছে তো দোষ দিছ ন ঠিক আছে এত ডিউটি নাই এতিয়া খুব ফুটতে পেছা নাই যেটা ডিউটি নকৰা তো সিকিউৰিটি লৈ উলি মোক গুৱাহাটীত কৈ ফেলাই আৰু গাইজ বহুত কষ্টৰ মূৰত বাপৰে বাপ এই দুটা টানিলো আৰু এই দুটাত নতুনকে প্ৰব্লেম কি হয় এটা হাংতা নাই এফালে ডাইৰেক্ট সোমাই দিব লাগে কেলা এটা মানুহ খাও হেল্প কৰিব নালাগে গোটাই ৰাতে বহি আছে হ'ব দে একদিন মেয়ৰ হ'ম চৰকাৰ বদলিব তো
আৰু গাইছে বাকে টেন ৰেডি বঢ়িয়াকে কাপোৰ চাপোৰ ভৰে একদমে মিনিট একবাৰ দেখে দি একবাৰ কেনেকা কাপোৰ ভৰিছো বঢ়িয়াকে চেণ্ডেল খুলিছো মোৰ হেন খুলিবা ভালকে ডাবল কুটিং আছে এইবাৰ এই চাও বাছি আৰু এবাকে আমাৰ ৰূপচে বঢ়িয়াকে লাগি আছে কি আৰু মোটামুটি আধা ঘণ্টা মান হ'ল মাৰি আছে আন্ধাৰত দি কাটছো আন্ধাৰত এইটো বহুত দেখোন পোহৰ গোটাই ঠিকে আছে নে যাওয়া কতি খাইছি ধান কতি দেখছা দি দাও বলে খানি কাট দস ওনি খানি কাট পিলে না তে আরে বাকি বঢ়িয়াকে বাকি আমাৰ ৰূপচে আলু পিয়াজ কাটি আছে এফালে মানে আমাৰ কি হৈছে এটা কাম নকৰে এটা কাম আগবাঢ়িব নৰো হেনা হৈছে কি হলি আগবাঢ়বু তাৰ হলি মিনটো আগবাঢ়বু তো এটা মানে সবে ৰেষ্ট লৈ আছে নিজৰ নিজৰ কামখিনি কৰি কিনে মোৰটো তেন দলিবাৰ মই ধোৱা সব ৰাতিপুৱাই তে ঠিক আছে ৰে আৰু জিহুৰ মোৰটো ৰান্ধনি ৰেজি মনটো বেয়া আজি মিছ ৰাস্তা কে সদায় যে ৰাস্তা বনা 3000 খালু ঘৰত যাই ঠিক আছে ঠিকে মিন্টুৰ কি আছিল লুচি না টুকুৰে হ'ব লাগব কি মানে গোল হ'ব লাগব কি টুকুৰে দুপুৰা বুলি কয় দে তো গাইছে এখান আছে আমার ভাজা আর এফালে নিশ্চয় দেখা পাইছে আপনার আদা রসুন ছেলেছি এফালে পেঁয়াজ আর জ্বালা আছে এফালে বিলে এফালে আলু কেন দিছো একদম ফাইন ভাই তোর কাম রেড দান না তোর রেডি মোর আকু কাম না দান কি আদা রসুন পেস্ট করো আও পেস্ট করে লাগবো ভাই সব সব আছে না কারো আৰু গাইস আজি যেটো ফার্স্ট মানে আজি ডে 1 আমাৰ কেন মান দেৰি হৈ গেল কাৰণ বহুত বস্তু জোগাৰ কৰিব লাগে কালি পেমেন্ট দেই না কাৰণ কিছুমান বস্তু ভৰতে পোকে আছে অলপ ভৰবা লাগা হল বস্তু নাই কেন 10টা 25 মিনিট হৈছে অলপমান মানে হাহক চলি আছে মানে কি ৰাস্তা গাড়ী চাৰি আহি আছে এই বহুত দূৰে দি কিন্তু অলপ তো হেতু নহব আৰু এটাতো আমাৰ কাজু আপোনাৰ গমেই পাই আগৰ ভিডিঅ'ত উপায় নাই আৰু থাকিম দে আৰু আমাৰ গোটেই যেটা আঞ্জা কুটো হৈ গ'ল আমি এতিয়া ৰান্ধনি কাম এইটো কি হৈছে প্ৰথমতে আলু পটল একচুয়ালি আনে মানে পটল আলু আমাৰ মায়ে ঘৰত মানে দেৰিকে কৰে তই ইমান সোনকালে কৰিছে কিয় বাচন অভাৱ না আচ্ছা মানে এইটো কিবা বনবা আছে তুমি লাহে আপোনাৰ পৰা হৈছে আমাৰ আটা মাৰি ৰুটি খোৱাক লাগি তোমাৰ 2টা বাজবো য আলু দিব লাগে শিকিবি এইবোৰ বস্তু এখন ভাজি হয় আৰু এবাগে ভাজা প্ৰায় হ অৱস্থাই বুলি ক'ব পাৰি কিন্তু ইয়াতে হালধি দিয়া নাই নেকি লাগি ধৰবো এটা বঢ়িয়া এটা স্মেল আছে এই পুতুল ভাজিটো কিন্তু মহাৰাজা বেয়া কথা কোৱা নাই দুখন ৰুটি আলু ভাজা খাই মছলা খেলি টিফিন আজি মই টিফিন স্কুলে মানে চইচ কৰি দে আমাৰ কি এটা টিফিন কি মান আছে মানে ৰুটি আলু ভাজা কি আছে মেগি ভাজা মেগি চাওমিন আৰু আগতেতো আমাৰ ৰূপছে আমাৰ যে কুল্লি পছিল লগত ফিজুৰ পানী আনছিল ফিজুৰ পানী আৰু এক সেন্তু মাৰি হিদন শংকৰদেৱৰ পানী বৰফ কৰিলো ভাই বৰফ কৰিলে এতিয়া আমাৰ নাৰ্ভিছ কিনবা পাৰো লিখিনো সেইটো বস্তু বেয়া মানে সমান হ'ব লাগে স্কুললে ভাল কৰিছি আৰু মই এটা কথা ৰিকুৱেষ্ট কৰিছো বুকে আজি যে মই মেয়ৰ বা যা আপনা হ'ব মই নেক্সট টাক জিগম হ'ব পাৰিব নাই তই কেনচেল এ জেংকে কি নহক তই কেনচেল তই একবাৰ নহয় এইবাৰ পাঁচ আমাৰ বাকী কেইটাৰ হ'ব বাকী পাঁচটা হেংকে হ'ব তোৰ মতে আজি বাৰু মানি লৈছো কিয়া তই বাৰু কালি হলি তই কেনচেল কষ্ট কৰিব লাগিব মই খেলাতে নাই यार চাবি দে এতিয়া মই এটা কথা সবে একবাৰ মেয়ৰ হ'বই লাগিব এ চকু জেংকে লটাৰী হয় আমি ছয়টা চলি পাঁচ দিন আমি লাষ্ট দুটা মাত খেলাব ঠিক আছে হাসি দিয়ে ফার্স্টতে তোর গেল না এর বিষয় দিয়ে টিম তোর কিন্তু জিরে পাচ্ছ নাকি আইসু এগ্রো ও তুমি ইমান রহি থাকবে নালগে আটা মারা কাম নাই সেইটো ঠিকে আছে তই শুই থাক এতিয়া তোক কেইটা জাগা পালে মই জানো যা ঘুমাই থাক যা ঘুমাই আছে দেখা আমাৰ ৰ ক্লিপ বাই আমাৰ ৰ বস্তু
সেইকাৰণে মানুহে ভাল পাইছে হয় নে নহয় জানো জানো বুজি পাইছো মই ফুটকিতে ঘুমিছে উঠে হাল্লা কৰে ভগৱান কসম মাৰ কসম দেউতাৰ কসম খাই গৈছো মই অলপমান আগত বাওঁফালে মোৰ বাপলা মই চকুদি নাচাওঁ সেইখন ছখান বস্তু আৰু আজি পুৱা নিপু মই অপেন দেখিছোঁ যে কোনোবা মানুহকেইটাই মানে হেৰি দি আছিল তো অলপমান ভয় লাগে দেই গাইছ কিয় জানা কিয় বুজি পাইছে তই ইয়াৰ আৰু গাইছ এবাকে বঢ়িয়াকে আমাৰ মিনটোতে আটা মাৰাত লাগি গৈছে আৰু আটা মাৰাতে বহুত কষ্টৰ কাম যদিও অ বাহ তইতো হেল্প নকৰা ৰূপচাৰী তেল দে মানে অলপ ৰিফাইন দে আমাৰ ৰান্ধনি গৈছে হা কুনিয়াই ইয়াত দিছো তুই ভাল দিতি নিশ্চয় চাব পাৰে এখন হ'ল ভাজা আৰু ভাজা একদম উৎকৃষ্ট মানৰ হৈছে ধুনীয়া হৈছে এইটো এতিয়া হয় কথা এটা থৈ দিয়ে যা কিয় চাৰে কেইটা এনেকুৱা নহয় দাদা শুনক নহয় এনে কাণ ফালি যাব মানে আজি ভুল হৈছে আজি কথাৰ ক ভুল হৈছে কিন্তু 3-4টা আইটেম আলু ভাজি লুচি মাংস আপুনি কাকো বিয়া কৰি থৈ দিয়া নাই নহয় নহয় যাব নালাগে খাই যাবি মানে থাকিব লাগিব ইয়াত তোৰে পাইতাৰত ধৰি ভুতে আহিব আৰু এবাকে আমাৰ দাদাই বঢ়িয়াকে বহাই দিছে পিঁয়াজ মানে ভাজা আৰু ৰুটিটো বাৰু হৈ আছে এতিয়া মাংসটোৰ কাৰণে বঢ়িয়াকে পিঁয়াজ বহাই দিছে কি মিনটো দা হনাই হা কি নৰা এই তেন মই দাঁতে দি জানিছো কি নৰা তই কৱে মেয়ৰ কি কওঁ চাও তই চাও ভালকে মাৰ দেখা না আমাৰ ৰান্ধনী এখন 3খন আঞ্জা বনলাই কালি গম পাবি মোক তো একদিন মেয়ৰ হবা দিনে মই কি বনবা দিম চাই থাক ই মোক এগলে যি জ্বালা দিছি এইটো বস জ্বালাৰ কামে ৰাতি আটা মাৰা ধেমালি পাচলি আমাৰ ৰাসত দোকান দিছো ৰাসত দোকান নিদিও এইবোৰ ফালতু কাম নকৰো মাৰ মিনটোটা এবাৰ ঘুমাইছি মোৰ এগলে বিহে গেছি এই হে মারবে দিছে আটা মারত আৰু আপনার দি মই মেয়ৰক চাম কি মেয়ৰ ৰাতি কোনি ৰখম হৈ ৰখবা লাগবো গম পাবহি কেলা আপনার আঞ্জা মোৰ বিহে গেছি আঞ্জা কাটনে গল তাকাইতো ও স্যার কি কৰি আছে কি গেম ও চিকেন ন দে তো ড্রাগন গেম খেলছা খেলো কালি পে তোর লোক গেম খেলা মুসান দেখছি না কালি দি আছো তা আৰু আজিকালি এটো কি নতুন কিবা ট্রেন্ড আছে নেকি মানে পিয়াজৰ লগত আলুটো আকালে বৈ দিয়া তো আলু বিলাক এই এক পিস আলু বেয়া খাই দেওয়া দি কেলে নেকি বেয়া আলু ভাল নাংগে দেখছা মাছ দেওলে মই কিন্তু পাছত ফালতু কথা মন অলপ দেখছু দি লাগি এ বুতে আকো লাগি দিবি আমগে ইতিয়া আমি দেখা না তো পাল কো দা ই লাগবো একদিন লাগবো সবতে লাগ গেল সব বুটি আৰু মই এটা কথা মই ভাবছো মুরুক দিছুন দেখো কথা কই নৰা আজি মেয়ৰ মই গোটা ৰেষ্ট লব কি কথা কও ন হেতু নকও ভিডিও বাদিম ঘৰ গুছি ঠিক আছে মই বাৰু হেতু নকও মই কিন্তু এটা কথা যে নে মই মেয়ৰ হিদনে মই এটা কথা জুনি মেয়ৰ হিটো আকৌ মই বাছান হেনি মই মেয়ৰ হৈ কিনে ধুম কিন্তু তই গু খাব লাগব তই খাব লাগব হেলো রুগু খাবি তই খাব লাগব তই দে নিজুর খাবা পারি নিজুর ফুটারি হচ্ছে তো খাবা পারি বেলেগ ফুটারি লগ গু খাওয়া মই ডাঙৰ কথা নকবি কেলা মই ওলাইছো দে ওলাই ড্রাগন হেলা তই ধই টেন্টৰ ভিতৰ
আৰু বঢ়িয়াকে দি আৰু এনেকে ঘূৰে দি যিমান তলক লাগি দি গেল সিমানে ভাল লেলপা পৰি যায় লেলপা বৰ দে কে বাবু দে মাৰ ভালকে মাৰ পুৰা যিহেতু মাংসৰ পিছফালে হৈ আছে কিন্তু মই চেৰ ক'ব পৰা নাই কাৰণ চেৰ বৰ্তমান অৱস্থাটো নাই আৰু মেইন কথা হৈছে কি যোৱাবাৰ আমি নাইট কেম্পিং কৰিছিলোঁ প্ৰত্যেক দিনেই আমি এটা সাজা মানে কোনে খাই নাজানো কোনে নাখাই নাজানো এটা সাজা আমি ঘৰ আগতে ধুনীয়াকৈ অলপমান দূৰত দেখি থৈ আহোঁ মানে এইটো বস্তু মোক মায়ে কৈছিল যি যদি এনেকুৱা ক'ৰবাত বাহিৰত খানা এটা খা গুণ চুণ পাই থাকে নাই গাইছ কোনে এইটো ইমান বাৰ নিজে পৃথিৱীত তো গাইছ সেইটোৱে কথা মানে দি থৈ আহোঁ মানে দিম প্ৰত্যেকবাৰে দিওঁ আজিও দিম দিলি ভাল এতিয়া আমাক বেয়া শক্তি আক্ৰমণ নকৰে আৰু সুধিৰ মাথা নহয় দেই কুত্তা ভিতৰি হ'ল আৰু ছাত্ৰ আছে এই যাওঁৱে মাথা নষ্ট কৰি নানি ইয়াতে এটা কৰি আছে কৰবে না তাকে চলতো এই দ্বিতীয় মানুহ ৰে এই লিচি তই দিবি দিছোঁ নিতে দিওঁ তোক নালাগে তোক আৰু এটা আছে লম মাৰবি নি আৰু মই ঘৰত যাব নাঙে কচোন কৰ মাংস খাব বাচি থাকা আমি ইয়াৰ আমি আমাকলা লুচি হেনি মিনটো এটা আকলা মাংস ৰাখিব পাৰে গম পা না সুধা মাংস মাৰে সেইটো মই যিটো কথা কৈছিলোঁ আনতে মনটো আছে টাইম দিনটো কথা পাতিছে তোৰ চকু দেখিছে মোৰ চকু দেখিছোঁ যিটো বস্তু যিটো আমি দেখিছোঁ আমি দেখাই নাই আমাক গোটেইখিনি ভিউৱাৰ্ছে কৈছে যে কি বস্তু আমিতো গমেই পোৱা নাই কি বস্তু কেমেৰা দি আছিল সি আজিও মাংস মাংস দে আৰু কৈ নাথাকিবি ভিডিঅ' ভাতটো সিদিনাও দিছোঁ সিদিনা বাঢ়াৰ লগে দেখা দিছিল এতিয়া মই মাৰি দিম আদা অলপ কম কৰি দিবি বনটো বহুত বেছি অলপ কম কৰি দিয়া গোন্ধ কি যায় তোৰ দেও কৈ দি কম কৰি দিবি বিশ্বাস কৰে গাইছ মানে ইয়াৰ পৰা মই যাব পাৰিলি বৰ্ত মানে এই যোনটো জাগা আছিল তুমি নিপুচিলেক্ট কৰিছে বোলে তাকেই যাম তাতে কেম্পিং কৰিম ঠিকে আছে মোৰ কোনো আপত্তি নাই কিন্তু অলপমান মানে অলপ ভয় লাগে দেই গাইছ কিয় জানা ইমান সহজ নহয় বস্তুটো সেইকাৰণে কৈছোঁ এই জেগাটো মই কি বস্তু কি ওলছিল সেইটো ভিডিঅ'ত যোৱাবাৰ ভিডিঅ'ত মই একদম অভিয়াছলি ভগৱান কচম মই গম নাপাওঁ কিন্তু সেইকাৰণে কৈছোঁ সেইকাৰণে অলপমান দেৰিও কৈছে যাতে অলপমান এই 1:30 বাজিলে ভাল লাগব মানে ভাল কেনেকৈ লাগব কিন্তু অলপমান 2-3 ঘণ্টাৰ ভিতৰতে আমি পুৱা হৈ যাব সেইকাৰণে অলপমান দেৰি হোৱাটো মোক বেছি বেয়া লাগে কিন্তু আজি আৰু এবাকে আমাৰ মিন্টুতে বেলি আছে ৰুটি মানে লুচি কেনে ভাল লগা আছে কিয় ভাল লগা আছে কষ্ট কৰি কামটো সেই গবাৰ হৈছে নে আৰু মোৰ কাম সেই খাৰ ঠিকে আৰু এনো যোনটো কাম দিছি মেয়ৰে এইতে ঘুমাই আছে সেইটো বেলেগ কথা কিন্তু যোনটো কাম দিছি এনে চবৰে ভাল আমি বোলে অলপ কাম কৰি কিনে কথা কৈছিল এতিয়া গোল হ'ব লাগে মোৰ এতিয়া গোল হৈ আহা নাই গোলে চোলা খাবো দে ইমান আৰু গোল কেনেকৈ কৰিবি তই যদি মেনু নহয় না এই ৰাতি লুচি বনাই দিছো সেই কথা হ'ব দে আৰু এবাকে আমাৰ ধুনীয়াকৈ আঞ্জাত মছলা পাতি দিয়া হৈ গৈছে বাকী দিছো চেন কিন্তু ওলছি না হা চেনটো ওলছি ৰ'বা কিন্তু মালটো ভয় লাগে অলপ ভয় মানে এই জেগাত যি মাংস বনাই আছো মোৰ টেনশ্যন হৈ যায় ঘৰত যাওঁ মাইকি থাকোঁ গম পোৱা আজিকালি এতিয়াও থাকোঁ মাইকি মই ভয়টো লাগেই দেচোন কিন্তু এতিয়া ভয় কৰিলে কেনেকৈ হ'ব যিহেতু আমি নাইট কেম্পিং কৰিবলৈ ওলাইছোঁ তথাপিও আৰু লাগলি আৰু এৰিছোঁ এতিয়া কৈ থাকিলে মোৰো ভয় লাগিব তোমাৰো ভয় লাগিব মই উঠিলে মতে আজি বোলে কাৰোবাক বোলে জ্বলাইছোঁ এই এশাল দি ৱাই দি মানে হৈ এটা কাষত শ্মশান এখন আছে এতিয়া এৰিছোঁ এই বনোৱা তোৰ মইতো সাহস মই দিনত দিম ৰাতি মানে ৰাতি অলপ ফেনে আনিছে না বাকী তোমাৰ আঞ্জা খানাৰ কিমান টাইম আছে আৰু 20 মিনিট লাগব 20 মিনিট লাগব তো জোল হ'ব না খান গ্ৰেভি হ'ব গ্ৰেভি হ'ব ঠিকে আছে এইটো কথা কোনে যিচুক কৈছে মই গম নাপাওঁ
নিশ্চয় বেতালে গৈছে একেলগে পঢ়া না একেলগে পঢ়া দেখোই এতিয়া এইটো কথা যদি মই বাৰ বাৰ কৈ থাকোঁ বোলে এটা এটা মানুহ গুচি এটা এটা মানুহ মাৰা গেছি এখন চখানৰ কাষত মোৰ কি ভাল লাগব নেকি কৈছোন গাইছে ধেই ই মেয়ৰ না আজি এই মেয়ৰ আজি চালা কালিতো পঢ়িম কালি নে পৰহিতো একদিনতো মেয়ৰ পঢ়িম নে সিদিনে দেখোম একমৌ আমাৰ জোলখান অলপমান গ্ৰেভি অলপমান জোল এখন আঞ্জা হৈ গ'ল আপোনালোকে নিশ্চয় চাব পাৰে একদম কলা কালাৰ এটা আছে আৰু এখন এতিয়া যিচুই নামে দিব বঢ়িয়াকৈ কাৰণ আঞ্জা হৈ গ'ল এতিয়া আমাৰ মেইন পৰ্ব ৰাখবো লুচি বনাই আপোনালোকে নিশ্চয় চাব পাৰে মাংসৰ কালাৰ আৰু এবাগে আমাৰ বহে দিয়া গৈছে পুৰিৰ কাৰণে ৰিফাইন তেল আৰু এবাগে লোৱা গৈছে প্ৰায় 40 খান মান হ'ব 26 খান টকো 26 খান কম হয় নেকি অলপ কেনেকৈ হ'ব কম এনেকৈ 6টা মানুহ কিমানকে খাব লাগে পুৰ তই কমকৈ খা দে জিকমে দিয়া অলপ কমাই চিকুনটি বয় আৰে লাকানা এই এবাগে পুৰি আপোনালোকে চাব পাৰে আৰু এবাগে এইটো গ্ৰেভি অলপ ভক্ৰ তেলটো গৰম হয় নে এনে ফাটছি গম পা নাই সেইটোৱেই নিশ্চয় চাব পাৰে বাপৰে বাপ একদম কুইক একশ্যন চলি আছে এবাগে এখন উল্টে দি মানে লুচি পুৰাতে বেছি টাইম নালাগে জাষ্ট উল্টে দি আৰু দি ৱাহ একেখন মিনটো দে নিমকি আনো নাই হা আৰে একেখন আৰু সেইটো গ্ৰেভি মালা চালা ক'ত পাবি ইহঁত আমাৰ নাইট কেম্পিঙতে পাবি নে নাইট কেম্পিঙতে পাব লাগিব এইটো হত এইটো মানে তই যদি ঘৰত কৱাছি তই কৈছে মই তেতিয়া মেয়ৰ হিচাপে বেয়া লাগি আছিল বোলে এই লুচি বনবা দিছি কিবা বনাইছে আজি এই যেতিয়া একেখন লুচি আপোনালোকে দেখা হ'ব এই চাওঁ ওচৰ পাই চাওঁ আৰু এই গ্ৰেভিটা যেতিয়া দেখা পাবি উল্টোৱে ভাই যিচু কিন্তু এইগিলা অ'কে আছে হা ঘৰতে খাই পোৱা নাই ঘৰত লুচি খাই পাবি তই বাচু বগাৰ কাৰণে খাব ইচ্ছা মই বগা শুনি আমাৰ বাবু নামহে বগাকে কচোন গাড়ীখন বগা না গাড়ীখন বগা সেইটো কেনে বগা দিছি চব বগা থাকে মানুহ আৰে মানুহ কলা থাকে মানুহ মনটো কলা হ'ব লাগে মনটো কলা নহ'লে মানুহটো চব বগা এইটো বাৰু কভাৰ আপ ঠিক আছে যিহেতু খানা একদম ৰেডি হৈ গ'ল মাংস হ'ল পুৰি হ'ল আৰু ভাজি হ'ল এতিয়া মোৰ হাতত আছে পুৰি কিখান আৰু পুৰি কিখান এতিয়া মই বিলাব চেষ্টা কৰিম চেষ্টা মানে প্ৰথমতে আমি দুখনকৈ মাৰি যাওঁ আজি মই দুখন লৈছো দে চলি কিন্তু মোক এইটো বেয়া তই মান না তই মানে দুখনকৈ প্ৰথমতে লৈ লওঁ আৰু এক কাহি আছে সেইটো টেনচন ল'ব লগা একো নাই এবাগে দুখন এনেকে চাবাগে লাগে দেও ন দুখনকে দি আৰু দিম নহয় টেনচন লওঁ এই দুই মোক পাতলাছে পাতলা আছে এৰ পৰা পাতলা ওলোৱা আৰু ভিতৰত নৰি আৰু এতিয়া মই বঢ়িয়াকে ভাজাটো আৰু মাংসটো বিলাই দিওঁ এতিয়াও গাইজ লুচি বহুত আছে আৰু টেনচন নাই কোনো ধৰণৰ পুৰিটো মই বনছিলো কেনে হৈছে বঢ়িয়া আছে মাংস বঢ়িয়াকে আছে আমাৰ এইটো ভাজা এইটো ভাজা ভিজে বঢ়িয়া মিলাই দিম এইটো চাই এইটো মই একদম কমকে চবুতকে বেছি কমকে লৈছো চবৰে কত পিয়াজ আছে মোক কি কি পিয়াজ নাই क्या তবলে বামুনে পেজ না হে জিসি গজি দিয়ে এলো চাললো হায় হা পেজি দিছি দে হা অংশে মে হা পুতুল হা দিশু সার পুতুল হা পতুল হা দিশু ভাজি আছে বুজালে এনেকা আল্লাহ কৰা তো আৰু এলো হু পতল পতুল চাই থাকে এই গাইজ মই এটা কথা কওঁ না ই আমাক যেতিয়া আমাৰ এই যোনটো আমাৰ ৰেচিপি ভিডিঅ' আলহী চিৰিজটো চলি আছিল ই এটা খানা খাম বুলি কৈছি না কৈছিল বেয়াকে লিখবি তপন সেইটো দে আৰু গাইজ যিহেতু আমি এটা সাজ দিম বুলি কৈছিলো তো সেইকাৰণে বেতাল দাই দিবি আছি তো সেয়া চাওঁ বঢ়িয়াকে থৈ দি দেখা ভাজা আছে আচ্ছা আছে জিজি খাইছো জিজি খাইছো মাংস আছে লুচি দুখন আছে জোন আছা খাই যা ডিচাইড নকৰবি আমি খাই আছো তুমি খাই থাকা ওরুপস কেন আছে মই গ্ৰেভি দি চাওঁ অলপ বঢ়িয়া
বঢ়িয়া বঢ়িয়া চব পাৰফেক্ট হৈছে নিমখো বঢ়িয়া মাংসটো ইচ্ছিনে পিছি মই গম পাইছোঁ আজি গম পাইছোঁ না বাহুমেন মিঠু দা খবৰ এবাৰ গুলি বেতাল মেয়ৰ মেয়ৰ দা তাৰ নাম আপত্তি দি এতিয়া ঠিকে আছে বঢ়িয়া আছে আৰু গাইজ এবাকে বঢ়িয়াকে আমি চিলিণ্ডাৰ চুই লওঁ বঢ়িয়াকে মোৰ গাড়ীখনত ভৰাই থৈ দিলোঁ কাৰণ এই দিনটোতে আমি সেৱা কৰিব সেৱাকে এই দিনটো যিহেতু ইয়াতে আছে কাৰণ এইটো ৰাস্তাতে থকা যায় তো এইটো আমি চাইডত লগাই দিম বঢ়িয়াকে আৰু টেনশ্যন নাই বঢ়িয়াকে গোটাই থৈ দিলোঁ আৰু গাড়ী একদম লক কৰি থৈ দিলোঁ এতিয়া টেণ্টটো সেৱাকে নি আমাৰ এবাকেতো বঢ়িয়াকে টানা আছে ইয়াতে অলপমান কাপোৰ চাপোৰ যদি আনছি বঢ়িয়াকে থ'ব লগা আছে আৰু বাকী তপন বাবুটোকে আৰম্ভ হ'ব এতিয়া তোতো সেইটো পাৰিম হা দিটো আৰম্ভ দিটো শেষ ন আৰু যেতিয়াকলৈকে আমাৰ টোপনি নাহে তেতিয়াকলৈকে ডিউটি আৰু এটা হ'ব শুন আঞ্জাখান কেনে লাগছে নে মাংস মস্তি হৈছে বা কোনে বনাইছে গম নাপাওঁ মই ঘুমাই আছিলোঁ মই গম পাই যিচু বনছে কোনে বনাব বেলেগে নহয় তথাপিও ঘুমাইছি নে মানুহ ঠিকে আছে বাকী যিচু ভালতো লাগছে ধুনীয়া লাগছে থেংক ইউ এত পাগলাই হৈছে বাকী ঠিকে আছে তোৰ কেনে লাগছি মোৰ আজি বেয়া লাগিল ঠিকে আছে মিন্টুৰা আঞ্জাখান কেনে হৈছে ঠিকে আছে মোৰো বহুত বেছিয়ে ভাল লাগছে আৰু আমাৰ ৰূপজ্যোতি মইতো তেতিয়া কৈছোঁ বঢ়িয়া আছে পাৰফেক্ট আৰু মানে আপুনিও দিছি হে 14খন ধেমালি কি এইটো মানে তোমাৰ আপাৰ চামৰ ল'ৰাটো তোমাক বিয়া নাপাতে তো বঢ়িয়াকে আমি বস্তু এনে সামৰি ললো এতিয়া আমাৰ ডিউটি কাৰ খাই লৈ আহি পালো টেণ্টৰ ভিতৰত আৰু ইয়াতে আছে মিন্টু দা এবাকে আছে আমাৰ গম নাপাওঁ আমি তই মই সোমাইছো এফালে আমাৰ যিচু কিবা কৰি মাতি আছে সি মাতাও ঐ কাকো নামাতিবি ঐ বৰ্তমান টাইম হৈছে আজি আটো ফাইনেল গাইছ এনকে যদি ফুটুক নহয় গাৰ্লফ্ৰেণ্ডটো ক'ৰবাত গাৰ্লফ্ৰেণ্ডো আহিব বাবু ঘুমাও নেকি নালাগে কিয় ঘুমাম একে দছি ফুটে সিটো মাৰে পাপ নাই বাবু ঘুমকি যা ৰখি থাক গুড মৰ্ণিং গাইজ কি মজাকে হাৰি পালো আৰু ওলাই আছো আৰে এবাকে যাকচোন গাড়ীৰ ওপৰতে গম পাওঁ সেইগিলা বেলনা চেলনা থৈ দিছি চালা এই মানুহ যি জুমি জুমি চাই যাই আছে নুঠিবা তুমি এটা তিৰি আছি ভাই চেনেল বি বুলি কৈছে এই আৰু এই এতক চাওঁ হাগি থকা নাই হাগি আছি এনে অলপমান তাতে এইবাৰ তাও দিলে আৰু দেহে চোৱা হৈছে এই কুকুৰান খুচৰিলে দেখো এ নোক জগি দিয়া লাগে তুমিও ফালতু না সেইকাৰণে আৰু এতিয়া বঢ়িয়াকে অলপ ফ্ৰেছ হৈ যাওঁ চাহ তাহ কি কৰিব পাৰে কৰোঁ কৰি কিনে লগ পাই আছো এনক জগি দিয়ে ৰূপ যায় ই চাহ চুই দিয়ে তাতে মিন্টু যি স্মাইল দি ঘুমাই উঠ ঘুমাই আছে আৰু মোৰ বাচান ধোৱা পালা যিহেতু তই ভালকে সেই কব মোক যিহেতু আমাৰ চেফ আছিল যিচু আৰু যিচু বঢ়িয়াকে চাহটো বহাই দিছে আপোনালোকে নাভাবো ইয়াতে বহুত চাহ নাই ইয়াতে পানী চানী গোটাই মিলা মিলি হৈ আছে চেনি দিছি বাবু হৈছি চেনি তাকো ফাল দিয়াতকে থৈ দিম ধুনীয়াকৈ চাহ পানী খালোঁ আৰু বৰ্তমান টাইম আপোনালোক নিশ্চয় চাব 6:15 আৰু কালি অলপমান দেৰি হৈছে ঘুমন্ত কাৰণ 3টা বাজছে আৰু 3টাত ঘুমাই পেলাই 6টা বাজিছে অলপ কঠিন হয় মানে এতিয়া ৰ'দটো অলপ কেম্বা লাগব ঠিকে আছে কালি অলপ সোনকালে কৰিব ট্ৰাই কৰি মানে আজিৰ পাই তই মিন্টুৰা ফাৰ্ষ্ট ডে কেনে লাগছে নাই ভাল লাগছি মাৰ দৌৰা নাই ভাল শুইতই নাই ভাল
সেইটো দিছো ভাই আমিতো আছোই আমি চাইলো ডিম্পুতো আমি চাইলো আছোই আমি তাকে ৰূপছ ঠিকে আছে প্ৰব্লেম নাই আকৌ প্ৰব্লেম এটা আছে যে আকৌ কি প্ৰব্লেম হৈছে নকাগে কেন লাভাৰি দিয়া হৈছে কানমি নিকি তই কান্দু গালি বেলমু সেই বেলে কথা কো নাই মত দি গেল আছে দি খান একদম পুৰা হাপাস্তা সেই বিছি কি আইতে ভাগিছি আল্লাহ জান্নাপা হাগবা আগরে বেগলে পুরো নাই ভিত নাই ধরো বাপেক মায়ের টাকা এক বেজায় পাতারি তো গাইস আজি ভিডিও এখানে যদি ভিডিও ভালো লাইক করুন শেয়ার করে দিব আর মন তুমি চ্যানেলটি সাবস্ক্রাইব করব জয় জুবিন দা জয় অসম জয় জুবিন দা